আমার জ্বলিব এতিয়া আমার মাক মানে বেজাতি কৰিছে তো আমার জ্বলিব এতিয়া জুই জ্বলিছে জ্বলিব এতিয়া যদি ড্ৰেছটোৱে বেয়া পায় আহিবই নালাগিছিলে এইটো কথা সেই লক্ষ্যসমূহ ৰাখি পেলাই আমি একত্ৰিতভাৱে মিলিত হৈছিলোঁ আৰু 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰিছিলোঁ আৰু আগন্তুক দিনত আমি একেলগে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ এই কথা মই স্পষ্টভাৱে আমি আজি প্ৰকাশ কৰিলোঁ गोरोन्थि जानोब्ला निमाहा होनांगोन जोंनि रागाया मानो गैया बर' बिमाया जोंखौ इमान सासे मानसिया मालाय जेथिया अपमान होफैबा जोंहा मानो बिखाया खामगोन जोंनि गाबनायखौ बिमा बिफा बिदा फंबायबाबो जोंना बिखाया खामगोन नोंसोरनाबो खामगोन रायजोफोर इसोर बेलेग जाथिनाबो खामगोन बेलेग जाथिनाबो दुइ জ্বলাব কেলে নজ্বলে আমার জ্বলিব এতিয়া আমার মাক মানে বেজাতি কৰিছে তো আমার জ্বলিব এতিয়া জুই জ্বলিছে জ্বলিব এতিয়া আমি নেৰুৱে বড়োলে আহাবিলাকে অসমীয়া বোৱাৰী আহিলে বড়ো ড্ৰেছ পিন্ধিব লাগে নে নালাগে বাৰু আমি এতিয়া আপোনালোকৰ তাত গ'লে মানে পিন্ধে নে নিপিন্ধে চবে কৈ দিয়ক আপুনি বড়োলে আহিলে বড়োৱে পিন্ধিব লাগিব মানুহটো যদি ভাল হ'ল কেনেকে বেয়া হ'ব কেলে আহিছিলে যদি ড্ৰেছটোৱে বেয়া পায় আহিবই নালাগিছিলে এইটো কথা खोनाबाय लोगोफोर नुवाखै बेसे बयबो खौसे खा जोंनि जाथियासो बुजिया मालाय गुबुन हारिया मा बुंखो खोनासं लोगोफोर खिन्थु जोंनि बे अमातफोरा जेबो बुजिया লালু ছোৱালী হয় কিন্তু তেওঁ এদিন মই পিন্ধিছিলোঁ কিন্তু পিন্ধাৰ কাৰণে মোৰ ইমান কথা ক'লে সেইকাৰণে মই নাই পিন্ধা নাই ড্ৰেছ মৰকাৰ ড্ৰেছকে পিন্ধি আছোঁ কি বেছ বঢ়িয়া হাত চাপৰি दा आइजोफोरा बयबो ज' जानानै न' वार्निं होनो फैदों नोंथांबो ओंखारबोदों माने इसोरो दिनैफ्राय बेबायदि गानगोना गाना इसोर फार्स्टआव गिबियावनो माने वार्निं होग्रोनो नागिरदों जुदि जों इखौ खोनाया बिनि उनाव जों एक्सन लानो नागिरदों इनिसाय गिदिरथाय एक्सन ओइनो नोंथांमोन इ न'खराव मोनफैलायबाय बेबायदि बिराद न' हाबबोजोब्बाय आरोना नोंथांमोन ओइनो ओइ मयना मनि द आसनाय उलाया आं मानि थाखाय हारसा बांसिन बुङो नोंथांमोन बिनि थाखायनो जोंनि गामिया हारसानि गेजेराव दं होननानै माने एसे बुंनाय जायो आरोना नोंथांमोन बयबो बुजिथों होननानै नाथाय आं हारसा नङा बर' बिमानिसो फिसाजो अरायबो बर'जों सापर्ट दंखायो नोंथांमोन এনেকা পিন্ধি থাকিব নালাগে নালাগে বুলি কবি আৰু স্পৰ্টিং কঁকালত পিন্ধা এইবিলাক গাতকে বোৱাৰী মানে পিন্ধিবলৈ নাপায় কিবা বেয়া পাইছ নেকি মনি কোৱাৰ কাৰণে হে কচোন ভালকে কচোন কিবা বেয়া পাইছ নেকি আমিতো তহঁতক কেতিয়াও বেয়া চকুৰে নাচাওঁ কি বেয়া পাইছ কচোন নহয় কিবা বেয়া পাইছ যদি কৈ দে এতিয়াই ক বেয়া পাইছ যদি কচোন তেতিয়া সমাজে গম পাব ক কিবা বেয়া পাইছ নেকি নাই পোৱা এনেকে তই ওলাই মই হেৰিয়কো ক'বলৈ যাব লাগে ওলাই হয় আজি আমি বিটিআৰ এই অঞ্চলৰ প্ৰায় 30টাকে জাতীয় আৰু ছাত্ৰ সংগঠন আমাৰ যি কোঅৰ্ডিনেশ্যন কমিটি সমন্বয়ৰক্ষী কমিটি যি 30টা অৰ্গেনাইজেশ্যনৰ আছে আমি একেলগে ইয়াত আমাৰ কোচ ৰাজবংশী আমাৰ ওড়িয়া আমাৰ বেংগলী আমাৰ মানে সান্থাল আমাৰ ইয়াত যিখিনি আছে গোটেইখিনি আমি একেলগে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বৰ্তমান 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী সিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত আমি ইয়াত আলোচনাত মিলিত হৈছোঁ আৰু ইয়াৰ মূল কাৰণটো হ'ল যে বিটিআৰৰ অঞ্চলত 2020 শান্তি চুক্তিৰ পিছত শান্তি প্ৰতিষ্ঠা কৰা আমাৰ 30টা সংগঠনৰ এটা প্ৰধান লক্ষ্য উদ্দেশ্য আছিল দ্বিতীয় লক্ষ্য উদ্দেশ্য আছে যে বিটিআৰ চুক্তিৰ দফাসমূহ আমি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে সামাজিকভাৱে আমি বন্ধন আৰু সমন্বয় গঢ় দিব লাগে যাতে আমি ইয়াত চিৰস্থায়ীভাৱে আমি শান্তিৰে আমি জীয়াই থাকিব পাৰোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা যিখিনি ইস্যুবিলাক আছে ইয়াত মাটি বাৰীৰ কথাই হওক জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথাই হওক সেই অধিকাৰসমূহ যাতে বিটিআৰ কাউন্সিল চৰকাৰৰ যোগেদি সমাধান কৰিব পৰা যায় আৰু যিবিলাক কাউন্সিলৰ ওপৰৰ সমস্যা আছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত এইটো সমাধান কৰিব পৰা যায় সেই লক্ষ্যসমূহ ৰাখি পেলাই আমি একত্ৰিতভাৱে মিলিত হৈছিলোঁ আৰু 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰিছিলোঁ 2021 চনত বিধানসভাত আমি
কিছুমান সহায় কৰিছিলোঁ আৰু এই সহায়ৰ যাত্ৰা এটাই আছিল এই 3-4টা পইণ্ট ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই সহায় কৰিছিলোঁ শান্তিৰ স্বাৰ্থত সহায় কৰিছিলোঁ বিটিআৰ চুক্তি ৰূপায়ণৰ স্বাৰ্থত সহায় কৰিছোঁ জাতি জনগোষ্ঠীৰ যিখিনি আধৰুৱা অমীমাংসিত জাতীয় সমস্যা বা যিখিনি তেওঁলোকে আকাংক্ষা আছে ইয়াৰ স্বাৰ্থত আমি সিজনে সিজনক সহায় কৰিছোঁ এপচিয়ে আন জাতীয় দল সংগঠনক সহায় কৰিছে তেওঁলোকে আমাক সহায় কৰিছে আৰু আজি পুনৰ এই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একত্ৰিত মিলিত হৈছোঁ আৰু আমাৰ কথাখিনি আমাৰ দাবী আমাৰ বিষয় সমস্যাখিনি আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কৈছোঁ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি কৈছোঁ তেওঁলোকে আমাক আশ্বাস আৰু বিশ্বাস দিছে আৰু তেওঁলোকে সমস্যা সমাধানৰ সূত্ৰ ওলাইছে আৰু আগন্তুক দিনত আমি একেলগে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ এই কথা মই স্পষ্টভাৱে আমি আজি প্ৰকাশ কৰিলোঁ